নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে যিসকলে চৰকাৰী ঘৰ পাবৰ কাৰণে আপোনালোকে জিঅ'টেক কৰিছিলে, তো আপোনালোকৰ কাৰণে ফাইনালি আপোনালোকৰ কাৰণে এটা ভাল খবৰ। ইতিমধ্যে কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইদিনমান আগত আপোনালোকক জনাইছিলে যে আপোনালোকে জানুৱাৰী মাহত কিছু সংখ্যক জিঅ'টেক কৰা হিতাধিকাৰীসকলে কিছু সংখ্যক লোকে আপোনালোকে জিঅ'টেক ঘৰৰ প্ৰথম কিস্তিৰ টকা আপোনালোকে লাভ কৰিব পাৰিব। গতিকে মই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে কোনসকল হিতাধিকাৰীয়ে জিঅ'টেক ঘৰৰ প্ৰথম কিস্তিৰ টকা লাভ কৰিব পাৰিব, কিমান টকা লাভ কৰিব পাৰিব, কোন গাঁৱত আপোনালোকে কিমান টকা লাভ কৰিব পাৰিব। মই আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত গোটেইটো ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে কোনসকলে জানুৱাৰী মাহত প্ৰথম কিস্তি টকা জিঅ'টেক ঘৰৰ লাভ কৰিব পাৰিব। এতিয়া কিন্তু আপোনালোকৰ যিসকলে ধৰি লওক ভেৰিফাই কৰিছে, তো সেইসকলে কিন্তু আপোনালোকে জানুৱাৰী মাহত প্ৰথমতে কিন্তু আপোনালোকৰ প্ৰথম কিস্তি টকাখন আপোনালোকে লাভ কৰিব পাৰিব। গতিকে মই এতিয়া প্ৰথমতে জনাই দিম যে আপোনালোকে কোনসকলৰ আপোনালোকে ভেৰিফিকেশ্যন কৰিছে, অৰ্থাৎ ভেৰিফাই কৰিছে, তো সেইসকলৰ নামখন আপোনালোকৰ ইয়াত কিন্তু অন্তৰ্ভুক্তি হৈ গৈছে। আৰু এইসকলে কিন্তু আপোনালোকে অতি সোনকালে আপোনালোকে জিঅ'টেক ঘৰৰ প্ৰথম কিস্তি টকা আপোনালোকে লাভ কৰিব পাৰিব। প্ৰথমতে কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। আৰু এইটো ৱেবছাইটত আপোনালোকে আহিবলগীয়া হ'লে তেনেহ'লে আপোনালোকে মোৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যাব, মোৰ হোৱাটছআপ চেনেলৰ লিংক আছে। মোৰ হোৱাটছআপ চেনেলত কিন্তু অলৰেডি এই লিংকটো আপোনালোকে পাই যাব। সেই লিংকটোত আপোনালোকে ডাইৰেক্টলি ক্লিক কৰিব। ক্লিক কৰি অহাৰ পিছতে কিন্তু আপোনালোকে চাব এনেকুৱাকৈ ইণ্টাৰফেচটো আপোনালোকৰ সন্মুখত আপোনালোকে প্ৰথমতে পাই যাব। এনেকুৱাকৈ ইণ্টাৰফেচটো পোৱাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। তলফালে আপোনালোকে যেতিয়া স্ক্ৰল ডাউন কৰিব তেতিয়া কিন্তু আপোনালোকে চাব যে ABCD আখৰে কিন্তু আপোনালোকক ইয়াত বহুতখিনি আপোনালোকৰ অপশ্যন দিয়া থাকিব। গতিকে আপোনালোকে এইচ নম্বৰটো আপোনালোকে উলিয়াই ল'ব। একেবাৰে তলফালে আপোনালোকে আহিব যে ইয়াত আপোনালোকে কিমান নম্বৰ আহিব 1 নম্বৰ, 2 নম্বৰ, 3, 4, 5, 6 আৰু 7, 8 নম্বৰত আপোনালোকে আহি যাব। এনেকৈ নীলাকেইটা আপোনালোকে গণনা কৰিব। আৰু 8 নম্বৰত আপোনালোকে আহিব, ইয়াত চাব যে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন, যিসকলৰ আপোনালোকৰ ভেৰিফিকেশ্যন কৰা হৈছে, তো সেইসকলৰ লিষ্টখন কিন্তু ইতিমধ্যে প্ৰকাশ পাইছে। আৰু আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছিলে যে আপোনালোকে জানুৱাৰী মাহতে ভেৰিফিকেশ্যন কৰা সকলে আপোনালোকে জানুৱাৰী মাহতে প্ৰথম কিস্তি টকা লাভ কৰিব পাৰিব। যদি আপোনালোকে জানুৱাৰী মাহতে দিয়ে তেনেহ'লে কিন্তু আপোনালোকে জানুৱাৰী মাহতে প্ৰথম কিস্তি টকা লাভ কৰিব পাৰিব। গতিকে তাৰপিছত কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। ইয়াত কিন্তু প্ৰথমতে আপোনালোকৰ আসামটো আপোনালোকৰ চিলেক্ট কৰিব লাগিব, যিটো আপোনালোকৰ ৰাজ্যখন চিলেক্ট কৰিব দিছে। গতিকে আমাৰ ষ্টেট হৈছে আসাম। মই আসামটো আপোনালোকক চিলেক্ট কৰি দেখুৱাই দিছোঁ। তাৰপিছত কিন্তু আপোনালোকৰ যদি ডিষ্ট্ৰিক্ট আছে বা জিলা আছে, সেই জিলাখন কিন্তু আপোনালোকৰ চিলেক্ট কৰিব লাগিব। আপোনালোকৰ ডিষ্ট্ৰিক্টখন যেতিয়া আপোনালোকে চিলেক্ট কৰিব, আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে এইটো কমেণ্ট বক্সত জনাই দিব, তেতিয়া মোৰ মনটো অলপ ভাল লাগিব। তাৰপিছত কিন্তু আপোনালোকৰ যিটো ব্লক আছে, ব্লকখন আপোনালোকে চিলেক্ট কৰিব। ব্লকখন চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকৰ যিটো ইয়াৰ আছে, এই ইয়াৰটো আপোনালোকৰ 2025 আৰু 26ত কিন্তু আপোনালোকে এইটো ভেৰিফিকেশ্যন কৰা হৈছিলে। গতিকে আপোনালোকে 2025 আৰু 26ত ক্লিক কৰিব। 25ৰ লাষ্টত আৰু 26ৰ ফাৰ্ষ্ট অগষ্টত আপোনালোকে কৰা হৈছিলে। তাৰপিছত কিন্তু আপোনালোকৰ 2025-26 ইয়াত ক্লিক কৰা থাকিব। তাৰপিছত কিন্তু আপোনালোকে ইয়াত প্ৰথমটো আপোনালোকে চিলেক্ট কৰিব লাগিব, 1 নম্বৰটো আপোনালোকে চিলেক্ট কৰিব। আপোনালোকে বাকী ক'তো নাযাব, 1 নম্বৰত আপোনালোকে চিলেক্ট কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। যিসকলে আপোনালোকে পঢ়িব জানে তো সেইসকলে জানেই, আৰু যিসকলে আপোনালোকে নাজানে তো সেইসকলে আপোনালোকে 1 নম্বৰত ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে 1 নম্বৰত এখন ক্লিক কৰিব, তাৰপিছত কিন্তু আপোনালোকে তলফালে যদি স্ক্ৰল ডাউন কৰে, ইয়াত কিন্তু আপোনালোকে এখন অংক আপোনালোকৰ পাতি দিয়া হৈ আছে। এই অংকটো কিন্তু আপোনালোকৰ সকলোৰে জানিব লাগিব। যদি আপোনালোকে নাজানে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে লগতে বহি বা মোবাইলত আপোনালোকে মাৰি দিব। ইয়াত চাব যে ইয়াত অংকখন আপোনালোকে লিখা আছে 61 - 80। গতিকে মোৰ ইয়াত কিমান হ'ব, প্ৰথমতে আপোনালোকৰ ইয়াত হ'ব 19 - 19। গতিকে -19টো মই লিখি দিছোঁ, -19 অৰ্থাৎ 19টো আপোনালোকৰ দিব লাগিব। গতিকে যেতিয়া নেকি আপোনালোকে অংকখন পাতি দিব, তাৰপিছত আপোনালোকে তলফালে চাব ইয়াত ছাবমিট বুলি এখন বাটন থাকিব। এই ছাবমিট বাটনত আপোনালোকে চিম্পলি এখন ক্লিক কৰিব লাগিব। যেতিয়া নেকি আপোনালোকে ছাবমিটত এখন ক্লিক কৰিব, তাৰপিছতে কিন্তু আপোনালোকৰ যিটো আপোনালোকৰ সন্মুখত যিটো লিষ্ট আহি যাব, সেই লিষ্টখন কিন্তু আপোনালোকে তলফালে, চৰি মোৰ অংকখন ভুল হৈছে, প্লিজ চিলেক্ট, ইয়াত কি কৈছে, প্লিজ চিলেক্ট পঞ্চায়ত, চৰি পঞ্চায়তখন আপোনালোকৰ চিলেক্ট কৰিব লাগিব। মই পঞ্চায়তখন চিলেক্ট কৰা নাছিলোঁ। গতিকে আপোনাৰ কোনটো পঞ্চায়ত হয়, পঞ্চায়তখন আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত কিন্তু আপোনালোকৰ কেপচা কোডটো দিব লাগিব। গতিকে এখন পঞ্চায়ত মই চিলেক্ট কৰি লৈছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে বা আপোনালোকক দেখুৱাবৰ কাৰণে। পঞ্চায়তটো যেতিয়া আপোনালোকে চিলেক্ট কৰিব, তাৰপিছত কিন্তু আপোনালোকৰ সন্মুখত চাব আপোনালোকৰ অংকখন দিব লাগিব। অংকখন কিমান আছে, ইয়াত মোৰ হ'ব 113। 113 মই মাৰি দিছোঁ, 113, 90 আৰু 23 কিমান, 113টো মই মাৰি দিছোঁ।
এহত 13টো মাৰাৰ পিছত আপোনালোকে তলফালে আপোনালোকক কৈছিলোঁ যে ছাবমিটত আপোনালোকৰ ক্লিক কৰিব লাগিব আৰু যেতিয়া নেকি আপোনালোকে ছাবমিটত ক্লিক কৰিব তাৰ পিছতে কিন্তু আপোনালোকৰ সন্মুখত চাব যিটো লিষ্ট নেকি আপোনালোকৰ সন্মুখত ওলাই পৰিব সেই লিষ্টটোৱে কিন্তু আপোনালোকৰ ভেৰিফাই কৰা হৈছে এইকেইজন মানুহৰ আপোনালোকৰ ভেৰিফাই কৰা হৈছে যদি আপোনালোকে ইয়াত এইখিনি আপোনালোকে নাম দেখা পাইছে আপোনালোকে কিন্তু এইটো আপোনালোকে ডাউনলোড গোটেইখিনি যদি আপোনালোকে ডাউনলোড কৰি লয় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ সন্মুখত মানে যিটো লিষ্ট ওলাব গোটেই পঞ্চায়তত আপোনালোকৰ কিমানজন মানুহৰ মানে হেৰি হৈছে ভেৰিফিকেশ্যন কৰা হৈছে গোটেইখিনি তথ্য কিন্তু আপোনালোকে এইটো মানে হেৰিতে আপোনালোকে গম পাই যাব গতিকে মই এতিয়া ডাউনলোডটো কৰি লৈছোঁ মই এতিয়া আপোনালোকক দেখুৱাই দিম আৰু মই মোবাইলতে কিন্তু এই ভিডিঅ'টো বনাই আছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে আপোনালোকক দেখুৱাবৰ কাৰণে আৰু আপোনালোকৰ মানে কাৰ মানে আপোনালোকৰ নামটো হেৰি হৈছে আপোনালোকৰ গোটেইখিনি কিন্তু আপোনালোকে ইয়াত চেক কৰিব পাৰিব গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যে আপোনালোকে কেনেকৈ মানে আপোনালোকে ভেৰিফিকেশ্যন লিষ্টখন আপোনালোকে চেক কৰিব পাৰিব আপোনালোকৰ গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থাকিল সকলোলৈ জয় আই অসম।